গাইজ সদায়তো মই কওঁৱেই যে হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। তো গাইজ আজি হে গাইজ ৱেলকাম ইউটিউব চেনেল বুলি নকওঁ, তো এটা ভিউ দেখাওঁ আপোনালোকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তো বৰ্তমান মই ক'ত আছোঁ জানেনে? চাব নেকি? তো চাওক ক'ত আছোঁ, ব্ৰহ্মপুত্ৰ নদী। অ' ভাই কি ভিউ! এইফালে নাও চাও থৈ আছে দেখছি না? তো এতিয়া আচল কথাটো হ'ল আজি হৈছে দেওবাৰ, তো গমেই বেছি কালি হৈছে সোমবাৰ, তো শাওণ মাহ চলি আছে বলবম। তো হাজোত মানে এনেকুৱা এটা মন্দিৰ আছে, মন্দিৰটোৰ নাম নকওঁ, আপোনালোকে ভিডিঅ'ত দেখিলে গমেই পাব। তো সেই মন্দিৰটোত মানে আজি দেওবাৰৰ পৰাই মানুহ চানুহ ষ্টাৰ্ট কৰে যোৱা। তো আজি ৰাতি যাব, যাই কিনে 12টা বজাৰ লগে লগে পানী ঢালিব। তো সেই মন্দিৰটোত মানে মই এতিয়া যাম। বলবমৰ ক্ষেত্ৰত মানে বহুখিনি বস্তু দেখুৱাব লগা আছে, দোকান চোকানেই হওক, কিবা হাজাৰ হাজাৰ মানুহ হয় আৰু। তো আজি তাকে যাম। বৰ্তমান মই হাজোতে আছোঁ বাৰু। তো কালিতে মই আছোঁ হাজোত, এই ভিডিঅ'টো বনোৱাৰ কাৰণে আহিছোঁ। তো আমাৰ মানে দাদা এটা আছে, দাদা তোৰ সৌৰভৰ ঘৰতে। তো ধুনীয়াকৈ আমি তাকে গ'লে যাই থাকিম। ভিউটো কিন্তু আল্টিমেট লাগছে দেখছি না? এই এই মানে সেইখানে জংঘল যি দেখছি সেইখানে তাতে এইটো মেইন ব্ৰহ্মপুত্ৰ আৰু এখানি চাইডৰ আৰু তথাপিও আৰু কি ধুনীয়া এটা ভিউ দেখছি না? অ' ভাই আল্টিমেট লাগছে। তো গাইজ ধুনীয়াকৈ মন্দিৰত যাব ওলালো। তো মোৰ লগত দাদাও আছে, সি বোলে দোকানত গৈছে, কিবা অলপ কাম আছে। তো ধুনীয়াকৈ আমি যাই থাকোঁ। এবাৰ ভিউটো চাওকচোন, এইফালে বা কি ভিউ ভাই! মেইন হাৱেৰ কাষতে এইফালে গাড়ী চাড়ী যাই আছে দেখাই পাইছে। মেইন হাৱাৰ কাষতে এইটো নদী, এইফালে কি ভিউ! গাড়ী চাড়ী থৈ আছে। এখন নতুনকৈ লৈছে দিয়ক MT, আমাৰ দাদাই লৈছে, তিলোচন দাদাহঁতে। তো বঢ়িয়া, লুকটো ভাল লাগে কিন্তু ন? তো গাইজ ধুনীয়াকৈ গাড়ীত বহি ল'লোঁ। তো আজি ধাৰেশ্বৰ মন্দিৰতো বলবম কেনেকৈ পালন কৰে গোটেইখিনি বস্তু আপোনালোকক দেখাবৰ চেষ্টা কৰিম। তো দিয়ক চাই দিয়ক ভিডিঅ'টো। তো ফাইনেলি পাই গ'লোঁ আমি যোগেশ্বৰ মন্দিৰ। চাহ পাত এইগিলা তো কি ধুনীয়াকৈ লাইট চাইট জ্বলাইছে, এইটো হৈছে মেইন যোগেশ্বৰ মন্দিৰ। তো বঢ়িয়া, বাকী দোকান চোকানো দিছে আৰু। তো এখানে হৈছে মেইন গেট ধাৰেশ্বৰ মন্দিৰৰ। তো এতিয়া ভিতৰত গ'লে আমি যাই থাকোঁ। তো গাড়ী চাড়ী ধুনীয়াকৈ থৈ দিলোঁ। তো এতিয়া আমি ডাইৰেক্ট মন্দিৰত গ'লে যাই থাকোঁ। তো গাইজ এইটো হৈছে মেইন মন্দিৰ, চাব পাৰে। তো ওপৰত দেখি মানে আৰু এটা মন্দিৰ আছে, য'ত চিৰি বগে বগে যাব পাৰে। চেণ্ডেল টেণ্ডেল ধুনীয়াকৈ থৈ দিলোঁ ইয়াতে। তো এতিয়া চিধাই মন্দিৰত গ'লে যাই থাকোঁ। এতিয়া মানুহ চানুহ ইমান এটা হোৱা নাই, অলপ যিমানে দেৰি হ'ব সিমানে মানুহ হৈ থাকিব আৰু। তো ঠিকে আছে, মানুহ হৈয়ে আছে বাৰু। চাব পাৰে এইগিলা মানুহ আহি আছে আৰু। এইটো হৈছে মেইন মন্দিৰ, চাব পাৰে। মানুহ চানুহ আৰু পিছত দেৰিকৈ পাৰিব না? ইয়াতে সংগীতানো হয়, মানুহ চানুহ চাব পাৰে কেনেকুৱা এটা মানুহ হৈছে। এতিয়া ভোগ চোগ বনাই ন? ইয়াতে ভোগ চোগ বনাই আৰু চাব পাৰে। তো এইফালে গণেশ মন্দিৰ এটা আছে শিলৰে, বা কি প্ৰকাণ্ড ন? ধুনীয়া। তো এইফালে লক্ষী মন্দিৰ এটা আছে। এইফালে গণেশ মন্দিৰ, এইফালে লক্ষী মন্দিৰ। এইফালে লক্ষী মন্দিৰৰ কাষতে এবাৰ চিৰি আছে। তো এই চিৰি দি বগে বগে আমি ওপৰৰ পাহাৰত গ'লে যাব লাগিব। তো ধুনীয়া আৰু। তো ইয়াৰ তলতকৈ ওপৰত আৰু যাই বেছি ভাল লাগে। ওপৰত যোনটো ভিউ, চিৰি বগে বগে যাব লাগে। চবেই নৰে আৰু, যাৰ গাত জোচ আছে সিও নিয়ে যাব পাৰে। তো জোচ বুলি কথা নাই আৰু, মন্দিৰত আহিলে জোচ চবৰে হয়। তো এইটোৱে আৰু। বৰ্তমান আমি যাই আছোঁ এতিয়া ওপৰত। তো গোটাই ওপৰত গ'লে নাযাওঁ আমি, তো চাওঁ আৰু কিমান যাব পাৰোঁ। তো চিৰি বগে বগে থাকাতে এটা হনুমান মূৰ্তি দেখা পালোঁ। অ' কি আল্টিমেট মূৰ্তি! তো বৰ্তমান আমি ওপৰৰ পৰা আহিলোঁ। তো বেছি দূৰ নাযাওঁ আৰু, যিহেতু মই ঘৰত গ'লেও যাব লাগিব। তো ওপৰত গ'লে নেগলোঁ তো আৰু সিমান মানে তলৰখিনি আপোনালোকক দেখুৱাব একবাৰ। তো দিয়ক চাই দিয়ক, কি জংঘল এইগিলা ন? পাহাৰ এখন। তো ভাল লাগে আৰু আহি কিনে। আধা ঘণ্টামান পিছত আৰু বেছি মানুহ হ'ব। এইটো সংকীৰ্তন ধৰে না? সংকীৰ্তন মানে ৰাইজৰ কাৰণে ভোগ বনাইছে। এইফালে ভোগ চোগ বনাই আছে, এইফালে বলবমত অহা মানুহ চাব পাৰে। এই মন্দিৰটোৰ কাষতে ইয়াতে গুৰু এটা আছে। তো দাতা কৰছি প্ৰাণজিৎ ৰাজবংশী। তো বঢ়িয়া আল্টিমেট লাগছে আৰু। ঠিক আছে, চব বলবমত অহা মানুহ। ৱাও! তো এইটোৱে হৈছে ধাৰেশ্বৰ মন্দিৰৰ মেইন পুখুৰী আৰু। তো য'ত যাত্ৰীগিলাই ভৰি চৰি ধুব পাৰে আৰু। কাছো আছে ন? এইগিলা হাঁহ, এইগিলা ৰাজহাঁহ নেকি এইগিলা?
তাতে কাছু চাছু পোৱা যায় বোলে এই দিনত উঠেই দিনত উঠে ন বঢ়িয়া আৰু মন্দিৰটোৰ কাষত আৰু এটা নন্দী আছে গৰু তো চাব পাৰে এইটোতো আৰু প্ৰকাণ্ড এইটো এটা আছে সৰু এইটো হৈছে সৰু এইটো অলপ ডাঙৰে আছে বাৰু ডাঙৰে আছে অলপ ধুনীয়া বনাইছে কিন্তু তাৰপিনে আৰু এটা আছে তো এইফালে খোৱা পানীৰ যোগান ধৰিছে তো মানুহবিলাক দান কৰিছে আৰু ইয়াতে মানে এই খোৱা পানীৰ ব্যৱস্থাটো বহুতে দান দিয়ে আৰু ধৰি লওক যোনে বলবমত আহে সিহঁতক দিয়ে আৰু খাবৰ কাৰণে তো ধুনীয়া আৰু যোনে দান দিয়ে সিহঁতকো চেলুট আৰু ইমানখিনি কৰে যি আৰু হেৰিগিলাৰ কাৰণে এই মেইন মন্দিৰটোৰ কাষতে এখন পাহাৰ আছে মস্ত ডাঙৰ তো চাব পাৰে এইগিলা শিলৰে পাহাৰ তো ওপৰত মানে মেইন আৰু য'ত মানুহ বলবম পালন কৰে আৰু তো পাহাৰত অহা নাই বাৰু ইমান এটা তো চাহ মানুহ বহুত হৈছে তো এইফালে ঠাণ্ডা ঠাণ্ডাও দিব পায় ঠাণ্ডা আছে বঢ়িয়া ফুচকা চুচকা আছে নেকি পায়স আছে ঠাণ্ডা আছে তো বঢ়িয়া তো এইফালে দোকান চোকানো আছে আৰু পুৰা বলবমৰ কাপোৰ চাপোৰ পোৱা যায় এফালে দোকান আছে ছাতি ধূপ পোৱা যায় আৰু তো বঢ়িয়া সেইগিলা যাত্ৰী যাত্ৰী আহি আছে আৰু এইফালেও দোকানগিলা লাইন লাইনকৈ দিছে য'ত বলবমৰ কাপোৰ চাপোৰ পোৱা যায় ছাতি ধূপ পোৱা যায় ফুচকাৰ দোকানো আছে তো চাব পাৰে এইগিলা মানুহটো বহুত দূৰ পৰাই আহিছে দেখিছেনে কি গাড়ীত আছে তো বঢ়িয়া মন্দিৰটোৰ ভিউটো একবাৰ চাই লওক তো গাইজ ধুনীয়াকৈ মন্দিৰৰ পৰা আহিলোঁ তো গাইজ বৰ্তমান মন্দিৰ যোৱাটোতো দেখিলোৱে তো যিহেতু তিলোচন্দাক মই তাতে থৈ আহিলোঁ আকলাই যাই আছোঁ তো বিদ্যা ভয় লাগছি তো চাব পাৰে নাহে তো ভালে কি পাহাৰ এখন দেখছি না চুট পাহাৰ তো গাইজ সেখানে জায়গাত মানে অলপ ভয় লাগি আছিল তো আর ভিডিও নকলো একদম পুরা জোৰত আছো আৰু তো বৰ্তমান 11টামান বাজিলে আৰু তো বৰ্তমান এখন দলাং পাইছো মই চাইছি না মানে দলাং পালো এখন হৈছে চোৰাবুৰীত দলাং তো গাইজ ঘৰত গেলি যাই থাকো তাতে লগ পাই আছো ঘৰত গাইজ ফাইনেলি ঘৰ আহি পালো তো গাইজ সঁচাকৈ কৈছোঁ মানে তিলোচন্দাক থৈ অহাৰ পিছত ৰাস্তাটোৰে আকলা আকলি আহিছিলোঁ না সঁচাই ভয় লাগছি মানে 11টামান বাজি আছিল তো সেইটো ৰাস্তাত মানে কোনো নাছিল আৰু তো একদম খালী জেগা আছিল পথাৰ চথাৰ আছিল পাহাৰ চাহাৰ আছিল ভয় লাগে আৰু কিছুমান কথাত তো দিয়ক আৰু কালি লগ পাম বাই বাই